হয়নকল আৰু মই আজি আলোচনা কৰিবলৈ গৈ আছোঁ আপোনালোকে পেইড এপ বা পেইড এপ্লিকেশ্যন এটা আপোনালোকে কেনেকৈ ফ্ৰীতে ইনষ্টল কৰিব পাৰিব প্লে ষ্ট'ৰৰ পৰা হয়নকল আৰু আজি আমি সেই বিষয়ে আলোচনা কৰিম আৰু আপোনালোকে অতি সহজতে প্লে ষ্ট'ৰৰ পৰা সেই যোনবোৰ আমি টকা দি কিনিব লাগে সেই এপ্লিকেশ্যনবোৰ আপোনালোকে আজি ফ্ৰীতে ইনষ্টল কৰিব পাৰিব নমস্কাৰ বন্ধুসকল মই অংকুৰ ধৰ আপোনালোকে চাই আছে পুনৰ আশা ইউটিউব চেনেলটো তেনেহ'লে বলক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ হয়নকল আৰু মই এতিয়া গৈছোঁ পোনে মোৰ যোনটো মোৰ মোবাইল আছে আপোনালোকে দেখিবলৈ পাইছে এইটো মোৰ মোবাইল মই বাৰু স্ক্ৰীন ৰেকৰ্ডিং নকৰোঁ আপোনালোকে দেখিবলৈ পাইছে যিয়ে কি নহওক মোৰ ফাটিছে বাৰু মোবাইলটো তথাপিও আপোনালোকে দেখুৱাই আছোঁ মই স্ক্ৰীন ৰেকৰ্ডিং কৰা নাই চ' ইয়াতে আমি প্ৰথমতে আপোনাৰ নেটটো অন কৰিব আৰু এইটো গুগল ক্ৰম ব্ৰাউজাৰ আপোনালোকে যাব আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ ইয়াতে প্ৰথমতে আপুনি এতিয়া মই এবাৰ ইনষ্টল হৈ আছিল ক্লিয়াৰ কৰি লৈছোঁ বাৰু ইয়াতে আপুনি সাৰ্চ কৰিব এপটয়েট আপুনি ইয়াতে এপটয়েট বুলি সাৰ্চ কৰিব আৰু সাৰ্চ কৰাৰ লগে লগে আপোনালোকে ইয়াতে আহি যাব এপটয়েট বুলি আপোনালোকে ডাইৰেক্ট এপটয়েট বুলি আপোনালোকে দিলে হ'ল ইয়াতে দেখিছে এপটয়েট বুলি আপোনালোকে ইয়াতে সাৰ্চ কৰিব সো আহি যাব সো আপোনালোকে চাব চিম্বলটো কিন্তু এনেকুৱা এপটয়েটৰ এইটো আৰু এই এপ্লিকেশ্যনটো আপোনালোকে প্লে ষ্ট'ৰত নাপায় সো আপোনালোকে ইয়াৰ পৰা ব্ৰাউজাৰৰ পৰা আপোনালোকে ইয়াতে ডাউনলোড কৰিব লাগিব সো এটা এপটয়েট ফৰ এণ্ড্ৰইড দেখিবলৈ পাইছে এপটয়েট ফৰ এণ্ড্ৰইড হৈ গ'ল আৰু ইয়াতে ফ্ৰী ডাউনলোড বুলি আছে এপটয়েট বুলি দেখিবলৈ পাইছে ফ্ৰী ডাউনলোড হৈ আছে বাৰু ফ'কাছ হোৱা নাই দেখিবলৈ পাইছে ফ্ৰী ডাউনলোড ইয়াতে ক্লিক কৰি দিম মই এটা ক্লিক কৰি দিলো এপিকে হৈ গ'ল আৰু এতিয়া এইটো ইনষ্টল হ'ব সো মই এটা আপোনালোকে তাতে ডাউনলোডত গৈ আপোনালোকে ক্লিক কৰিলে হ'ল আৰু আপোনালোকৰ এটা মই কেনসেল কৰি দিলোঁ বাৰু আপোনালোকে তাতে ডাউনলোড গৈ ক্লিক কৰিলে হ'ল আৰু মই এতিয়া ডাউনলোড নকৰোঁ বাৰু মোৰ তাতে আছে এইটো আপোনালোকে দেখিবলৈ পাইছোঁ মই আগতে এইটো ইনষ্টল আছিল সো মই ইয়াতে মই দি দিলোঁ সো এইটো আপোনালোকে এপটয়েট মই ওপেন কৰিছোঁ এপটয়েটটো আপোনালোকে চাব পাৰে আৰু এইটো আপোনালোকে দেখা পাইছে এপটয়েটটো মই ফাৰ্ষ্ট টাইম ওপেন কৰিছোঁ আৰু ভালদৰে ফ'কাছ হোৱা নাই হ'লেও সো এইটো মই স্কিপ কৰি দিছোঁ এতিয়া আপোনালোকে দেখিবলৈ পাইছে এতিয়া মই এইটো স্কিপ কৰি দিছোঁ আপোনালোকে চাওক আপোনালোকে ভালদৰে চাওক কিছু লোডিং হোৱাত কিছু অলপ টাইম লৈ আছে হ'লেও আহিব এতিয়া আহি আছে আৰু ওকে আহিছে সেম প্লে ষ্ট'ৰ টাইপ চাব পাৰে আপুনি ইয়াতে বিভিন্ন আপোনাৰ পেইড যিমানবোৰ আমাৰ প্লে ষ্ট'ৰ আমাৰ পেইড এপ্লিকেশ্যন আছে পেইড এপ্লিকেশ্যনবোৰ ইয়াতে আপোনালোকে পাই যাব আৰু আপোনালোকে চাব পাৰে এইবোৰ গেম মই এতিয়া প্ৰথমতে ইয়াতে মই যিকোনো পেইড এপ্লিকেশ্যন এটা আমি প্ৰথমতে আমি এতিয়া প্ৰথমতে কি কৰিম আমি প্লে ষ্ট'ৰত যাম গুগল প্লে ষ্ট'ৰত যাম আৰু গুগল প্লে ষ্ট'ৰত গৈ আমি এটা সাৰ্চ কৰি চাম মানে যিকোনো এটা পেইড এপ্লিকেশ্যন সাৰ্চ কৰি চাম সো ইয়াতে আমি সাৰ্চ কৰি চাম এতিয়া বাৰু আমি এতিয়া সাৰ্চ কৰি চাম ইয়াতে আমি পেইড এপ্লিকেশ্যন বুলি মাৰিছোঁ পেইড গেমছ বুলি মাৰিছোঁ আপোনালোকে দেখিবলৈ পাইছে পেইড গেমছ আপুনি দেখিলে ইয়াতে দেখিবলৈ পাইছে আপুনি ইয়াতে মটৰচাইকেলৰ এটা গেম আছে চাওক গেমটোৰ দাম হৈছে 10 টকা এই গেমটোৰ দাম 10 টকা আমি প্লে ষ্ট'ৰৰ পৰা কিনি ল'ব লাগিব চাওক আপোনালোকে ভালদৰে চাই লওক এইটো হৈছে সেইটো গেমটো এইটো হৈছে গেমটো এইটো সো এইটো এতিয়া আমি যদি এপটয়েটত যদি যাওঁ আমি এই গেমটো তাৰ পৰা আমি ফ্ৰীতে ডাউনলোড কৰোঁ আপোনাক মই প্ৰুফটো দেখাই আছোঁ এতিয়া মই গৈছোঁ এপটয়েটত ওকে মই ইয়াতে
আপোনালোকক মই এতিয়া এটা সাৰ্চ অপচন আছে সাৰ্চত গৈ এতিয়া সাৰ্চ কৰিম প্ৰথমে সাৰ্চ কৰি লৈছো বাৰু দেখিবলৈ পাইছে বাইক মহিম এইটো আপোনালোকে জাস্ট কালি সাৰ্চ কৰিলে হ'ল আৰু আহি গ'ল এইটো পেইড এপ্লিকেশ্যন আছিল ইয়াতে আপোনালোকে ফ্ৰীত চাব আছে দুটাকৈ আহিছে সো আপোনালোকে ইয়াৰে ৰেটিংটো চাব তো ইয়াৰে 4.7 এইটো ললে হ'ল তো সেম ল দুটাকৈ আহি থাকে আৰু ইয়াতে সো আহি গ'ল আৰু ইনষ্টল মাৰিলে হ'ল বেলেগ একো নালাগে ওকে ইয়াতে সো allow root install so হৈ গ'ল এটা ইনষ্টল মাৰিলে হ'ল ওকে so হ'ব লাগে ইনষ্টল ওকে যে কেন আপোনালোকে ইয়াতে এইটো বাইক কিটো আপোনালোকে ইনষ্টল কৰি ল'লে হ'ল ইনষ্টল ক্লিক কৰিলে হ'ল অটোমেটিক এইটো ইনষ্টল হৈ যাব আৰু আপোনালোকে এই গেমটো উপভোগ কৰিব পাৰিব আপোনালোকে যিকোনো এপছ নহওক কি আপোনালোকে এপটো এডত গৈ আপোনালোকে ইনষ্টল কৰিব পাৰিব আৰু এপটো মই আজিৰ পৰা নহয় প্ৰায় মই যেতিয়া ফাৰ্ষ্ট মোবাইল ফোন কিনো মই তেতিয়াৰ পৰা এপটো ইউজ কৰি আছো আৰু মই এটা অলৰেডি এইটো মই ইনষ্টল আছে যিকোনো নহওক এই ভিডিওটো আপোনালোকৰ বাবে অতি হেল্পফুল হ'ব আৰু আশা কৰিছো যদি আপোনালোকৰ কিবা সুধিব লগা থাকে তেনেহলে কমেন্ট বক্সত গৈ মলৈ আপোনালোকে কমেন্ট সহকাৰে প্ৰেৰণ কৰিব আৰু মই আপোনাৰ সেই কমেন্টৰ এনসাৰ মই দিবলৈ চেষ্টা কৰিম তেনেহলে বন্ধুসকল আজি লৈছো আপোনালোকৰ পৰা বিদায় বাই বাই জয় আই অসম